নমস্কাৰ ৰাইজ, আজি বহুত বছৰ পিছত চাইকেল লৈ আমি গোটেই বাচ্ছা পাৰ্টিয়ে ফুৰিবলৈ ওলালোঁ। আৰু আজি কিমান বছৰ পিছত চাইকেল চলালোঁ হিচাপ নাই। আৰু চাইকেল চলোৱাৰ মাজতে চাইকেলখন ঠিক কৰিবলগীয়াও আছিল। তো সেইকাৰণে বজাৰত সোমাই চাইকেলখন ঠিক কৰি ল'লোঁ। আমি এতিয়া যাই আছো বগৰী বিচাৰি চাইকেল চলাই ফুৰি আহিলো এতিয়া আমাৰ বগৰী খাব মন গৈ আছে তো বগৰী বিচাৰি যাই আছো পাও নে নাপাও তাৰ নাই ঠিক কিন্তু যাই আছো ঘৰৰ পৰা বহুত কষ্ট কৰি প্ৰথম লোকেশ্যনটোত আমি বগৰী বিচাৰি আহি গ'লোঁ। পিছে ইমান আমি চিয়'ৰ নাছিলোঁ যে বগৰী পাম, আৰু সেয়াই হ'ল। বগৰীবোৰ সকলো কেঁচা হৈ আছে, খাব পৰা হোৱা নাই এতিয়া। তো একদমেই আমাৰ বেয়া লাগিল, কিন্তু আমি আৰু নেক্সট লোকেশ্যনলৈ বিচাৰিবলৈ গ'লোঁ, আৰু দেখিছে নহয় জপনা পাৰ কৰি নেক্সট লোকেশ্যনলৈ গ'লোঁ। আমি এতিয়া বগৰী খাব যাই আছো। সেইটো আমাৰ ফিচাৰী। আচ্ছা, আম্বানী কি ধনী, আমি আৰু বেছি ধনী। সেই সেইফালে মালিকে তাচ খেলি আছে, এইটো বেলেগ কথা দেচোন। গাইজ আমি যাই আছো গাইজ। আমাৰ কোনো লক্ষ্য নাই, আমাৰ একো নাই। এই লিংলিঙা বাটেদি যাই আছো। আপোনালোকে এনেকে লিংলিঙা বাটেদি যাব আৰু আপোনাৰ নিজৰ লক্ষ্যটো নিজে বিচাৰি ল'ব। আমাৰ নাই দেচোন, এইটো বেলেগ কথা, কিন্তু আপোনালোকে বিচাৰি ল'ব গাইজ। আৰু আমাৰ এই মোৰ পাছে পাছে জাহান নামে যাই আছে গাইজ। এনেকে আমি আহি আছো আৰু আমি নেক্সট লোকেশ্যনত আহি গ'লোঁ, আৰু নেক্সট লোকেশ্যনতো ছেম কণ্ডিশ্যন। ইয়াতো বগৰীবোৰ কেঁচা হৈ আছে। তো আমাৰ প্লেন বিটো সৃষ্টি হ'ল। প্লেন বিত এতিয়া আমি ঔটেঙা খুন্দা খাম। পিছে খুন্দিবলৈ আমাৰ ঢেঁকীটোও খুলি থোৱা আছে, তো মিক্সিত খুন্দি ঔটেঙা খালোঁ, আৰু ইমান বেছি ধুনীয়া লাগিছিল কি ক'ম। তো আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰিলোঁ। তো বাই বাই।